শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁৱৰ জীয়ৰী লিচা দাসে। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'ব লগা কমনৱেলথ গেমছত পেৰাচাইক্লিঙত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ নিৰ্বাচিত হৈছে এইগৰাকী অতি ভিতৰুৱা এখন গাঁৱৰ জীয়ৰী লিচা দাসে। লিচা দাস বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু এইগৰাকী কন্যা এতিয়া চৰ্চিত হৈছে। মই পিতৃ আছে, পিতৃৰ সৈতে কথা পাতিম যি পেৰাচাইক্লিঙত কমনৱেলথ গেমছত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'ব লগা যি কমনৱেলথ গেমছত সুযোগ লাভ কৰিছে। কি ক'ব? হয়, নমস্কাৰ। আপোনালোকৰ চেনেলৰ জৰিয়তে মই ছোৱালীৰ কথা গম পালোঁ। যিহেতু ছোৱালী নৱোদয় স্কুলত পঢ়ি আছিলে, তেখেতে এবাৰ মেট্ৰিক দি তেখেতে বাহিৰত কোচিঙৰ কাৰণে মালয়েছিয়াত পেৰাচাইক্লিঙৰ কাৰণে গৈছিলে। তো আপোনালোকৰ চেনেলৰ জৰিয়তে গম পালোঁ যে মোৰ ছোৱালী নিৰ্বাচিত হৈছে ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি স্কটলেণ্ডত মানে কমন গেমছত খেলিবৰ কাৰণে সুযোগ পাইছে। সেই আপোনালোকৰ চেনেলৰ জৰিয়তে গম পাই মই নথৈ আনন্দিত হৈছোঁ, বহুত সুখী। গতিকে মই আশা কৰিছোঁ আগলৈকে যাতে ছোৱালীজনী বহুত আগবাঢ়ি যাব, সেয়ে মই কামনা কৰিছোঁ। আৰু অসম চৰকাৰকো মই আহ্বান জনাইছোঁ যাতে এই মোৰ ছোৱালীৰ প্ৰতি অলপ নজৰ ৰাখে বুলি। কি ক'ব? বিশেষভাৱে সক্ষম, যথেষ্ট কষ্ট কৰিছে আপোনাৰ ছোৱালী আৰু আজি কমনৱেলথ গেমছত সুযোগ লাভ কৰিছে। হয়, মোৰ ছোৱালী বৰ্তমান আজি 3 বছৰৰ পৰা প্ৰায় বাহিৰত হায়দৰাবাদত থাকি আদিত্য ফাউণ্ডেশ্যনৰ মেহতা ফাউণ্ডেশ্যনে তেখেতক মানে বহুত প্ৰশিক্ষণ দি পেৰাচাইক্লিঙত থাইলেণ্ড মানে প্ৰথম পৰ্যায়ত তেখেতে সোণৰ পদক আনিবলৈ সক্ষম হৈছিলে। আৰু এতিয়াও তেখেতক মালয়েছিয়াত যি প্ৰশিক্ষণ লৈছিলে, সেই মালয়েছিয়া প্ৰশিক্ষণত নিৰ্বাচিত হৈছে বুলি গম পাইছোঁ। স্কটলেণ্ডৰ গ্লাছগোত তেখেতে ভাৰতীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মই গম পাইছোঁ। কেনেকুৱা আশা কৰে? বহুত ভাল লাগিছে। বহুতে খবৰ লৈছে, বহুত ভাল লাগিছে মোক। কি আশা কৰে? মই আশা কৰিছোঁ যাতে তেখেতে মানে জয় হৈ আহে বুলি, পদত জয় হৈ আহে বুলি আশা কৰিছোঁ। নিশ্চয়কৈ এয়া আছিল পিতৃ লিচা দাসৰ, যিগৰাকী পিতৃ নিৰ্মল দাস। আৰু সকলোৱে আশা কৰিছে লিচা দাসে ভাৰতৰ নাম উজ্বলাওক এই কমনৱেলথ গেমছত। পেৰাচাইক্লিঙত ভাৰতৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে লিচা দাসে কমনৱেলথ গেমছত। আৰু পিতৃও কামনা কৰিছে যে লিচা দাসে ভাল খবৰ কঢ়িয়াই আনিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।